মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে মোক বহুত ছাপোৰ্ট কৰিছে। প্ৰথমতে জুবিন দাক চাইছোঁ, তাৰপিছত চাই আহি কিনে মই ডাইৰেক্ট একে গেলি আহিছোঁ। তো এই ব্ৰিজখন যি আছে আৰু এই মাজত যিখিনি এৰিয়া আছে, এই যিখিনি এৰিয়া সেইখিনি জেগাত জুবিন দাৰ এটা ডাঙৰকৈ প্ৰতিমূৰ্তি আপুনি বনাই কিনে আমাৰ অসমৰ সকলো ৰাইজক যাতে এটা আনন্দ দিয়ে, সেইকাৰণে অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ। এটা প্ৰতিমূৰ্তিটো যদি ইয়াতে বনাই কিমান এটা সুবিধা হ'ব। আমাৰ বাহিৰৰ অতিথিখিনি আহি কিনে দেখা পাব, যিহেতু এইপিনে কামাখ্যা যায়, এইপিনে ইয়াৰ উমানন্দ যায়, গোটেইখিনি চায়। তো এইখিনিত থাকিলেতো আহোঁতে যাওঁতে দেখা পাবই। দেখিলে আমাক যদি সোধে কোন হয়, আমি এটলিষ্ট বুজাব পাৰিম, ক'ব পাৰিম আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দা হয়। জীয়াই থকা দিনকেইটা জুবিন দা সদায় অন্তৰত থাকিব। কিন্তু মামা হাতযোৰ কৰি কৈছোঁ, বাৰে বাৰে কৈছোঁ, আপুনি এইটো কাম কৰক। আৰু সকলো ৰাইজকে অনুৰোধ কৰিছোঁ, প্লিজ কৈছোঁ, এইটো ভিডিঅ' ছাপোৰ্ট কৰিবই লাগিব। কাৰণ কিয় আমাক জুবিন দাৰ প্ৰতিমূৰ্তি এটা লাগে আৰু দলংখন জুবিন দাৰ নামত হ'ব লাগে। হয় মিথুন দা, আপুনি কোৱা প্ৰসংগটো খুবেই ভাল, খুবেই প্ৰশংসনীয় এটা কথা আপুনি কৈছে। কাৰণ এই দলংখন যদি আমাৰ জুবিন দাৰ নামত যদি এই দলংখন হয়, অসমবাসী ৰাইজৰ কাৰণে এইটো খুব ডাঙৰ সুখবৰ। এইটো বাটেৰে যিমান মানুহ আহিব আৰু আমাৰ জুবিন দাৰ নাম এই দলংখন যিমান দিনলৈকে জীয়াই থাকিব, অনিৰ্দিষ্ট কাললৈকে জীয়াই থাকিব। আৰু আমাৰ জুবিন দাৰ নাম অসমৰ হিয়াৰ আমঠু উজ্জ্বল নক্ষত্ৰ, তেখেতৰ নাম ইয়াত জিলিকি থাকিব। মিথুন দাৰ কোৱা কথাটো মই একমত আছোঁ। মিথুন দাই যথেষ্টখিনি ভাল কথা কৈছে। আমাৰ কাৰণে নহয়, মিথুন দাৰ কাৰণে নহয়, আমাৰ মৰমৰ জুবিন দাৰ কাৰণে যিমান পাৰে শ্বেয়াৰ কৰক। মামা এখিনি কাম কৰি কিন্তু আপুনি দেখাব লাগিব আমাৰ অসমৰ ৰাইজক। তো সকলোকে ধন্যবাদ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।